নমস্কাৰ, বিকে ট্ৰেডাৰ্ছৰ ফালৰ পৰা পালক বন্ধুসকলক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো গাহৰি পোৱালি জগাৰ আগৰ পৰা আৰম্ভ কৰিলোঁ। গাহৰিজনীৰ পোৱালি হোৱাৰ আগমুহূৰ্তৰ লক্ষণবিলাক আমি জনাই যাবলৈ চেষ্টা কৰিম। পালক বন্ধুসকলে পাৰিলে এনেকৈ কেজ বনাই ল'ব। আচলতে কেজটো বহুত নিৰাপদ পোৱালিৰ বাবে। পোৱালিবিলাক মৃত্যুমুখৰ পৰা বচাব পাৰি। লগতে হিটিং বাল্বটো অত্যন্ত জৰুৰী, বিশেষকৈ ঠাণ্ডাৰ দিনত। আৰু আমি ধান খেৰবিলাক ভালদৰে আমাৰ ফিৰক্সাইড হওক চেনিটাইজাৰ আৰু ৰ'দত শুকুৱাই লৈ উঠি স্প্ৰে কৰিব লাগে। কৰি আমাৰ এনেকুৱা ফল মূলৰ কেজ থাকে, কেজ আনি তাত খেৰবিলাক দি আমাৰ পোৱালি জগাৰ পাছত এনেকৈ তাত থৈ খেৰত চাফ চিকুণ হৈ যায়। আমি ফাৰ্ষ্ট কাপোৰেৰে অলপ মুচি লওঁ, তাৰপিছত খেৰত এনেকৈ থৈ দিলে তাৰ যিটো গাৰ বিজলীয়া এইবিলাক তাত কাটি যায়, তাৰপিছত অট'মেটিকলি চাফ হৈ যায়। আৰু আমি কাপোৰে এনেকৈ চাফ কৰি দিওঁ। আৰু আমি হাতত গ্লভছটো পিন্ধি লোৱা ভাল। আৰু কটন কাপোৰ লগত ৰাখিব লাগে ভালেকেইখন, সৰু সৰুকৈ, যাতে এইখন বেয়া হ'লে দ্বিতীয়খন আৰু ইউজ কৰিব পাৰি। সৰু সৰু লাগে। লগতে আমি প্লাষ্টিকৰ বাচনত ডাবৰ চৰিয়া বুলি কওঁ, আৰু চৰিয়াত আমি পটাছ পানী লৈ তাত পোৱালি জগাৰ পিছত তাৰ নাড়ী বুলি কয়, নাড়ীডাল কাটিবৰ কাৰণে কেঁচিখন তাত পটাছ পানীত তিয়াই থ'ব লাগে, যাতে ই বীজাণুমুক্ত হৈ থাকে। তাৰোপৰি আৰু আমাৰ কটন সূতা থাকে, কটন সূতাবিলাক লাগে লগত। পিচ পিচকৈ 7 ইঞ্চি 6 ইঞ্চিমান দীঘল কৰি কাটি থ'ব লাগে, যাতে নাড়ীটো কাটি দিয়াৰ পিছত তাত বান্ধিবৰ কাৰণে। আৰু আপোনাৰ লগত আৰু যদি বহুত ঠাণ্ডা থাকে কাষত, অকণমান জুইও ধৰিব পাৰে। আমি ধৰা নাই আৰু বৰ্তমান বহুত ঠাণ্ডা পৰা নাই। আৰু আজি এনে আমাৰ ডেট আছিল 16 নৱেম্বৰ। গাহৰিবিলাক আমি প্ৰেক্টিকেলি পাইছোঁ যে ৰাতিপুৱা যদি আমি হিটত লগাওঁ, তেতিয়া সন্ধিয়াৰ সময়ত পোৱালি প্ৰায় দিয়ে মেক্সিমাম। কেতিয়াবা আৰু হয়তো সময়টো সাল সলনি হয়। আমি কিন্তু বেছিভাগ প্ৰথম যদি আমি হিটটো ৰাতিপুৱাৰ ভাগত লগাওঁ, তেতিয়া কিন্তু সন্ধিয়া সময়খিনিত পোৱালি জগে। আমি আগতে কেইবাটাও এনেকুৱা পাইছোঁ কেছ। আপোনালোকে গধূলিৰ সময় দেখি ৰাতিপুৱা প্ৰথম হিটটো দিয়াৰ চেষ্টা কৰিব, তেতিয়া বহুত ৰাতিলৈকে ৰৈ থাকিব নালাগে, সন্ধিয়াৰ সময়তে কামখিনি হৈ যায়। পোৱালিবিলাক যেতিয়া সংখ্যাবিলাক জগা বাঢ়ি যাব এটা দুটা কৰি, তাৰপিছত আমি মাকৰ ওচৰত খেৰবিলাক মাটিত পকীত আৰু খেৰবিলাক আমি পাৰি দিব লাগে। তাৰপিছত পোৱালিবিলাকক মাকৰ গাখীৰ খাব আৰম্ভ কৰি দিব লাগে। আমি এটা এটাকৈ দিম আৰু এনেকৈ পোৱালি জগাৰ অকণমান পিছতে তেওঁলোকৰ নিপুলবিলাকত লগাই দিব লাগে মুখখন, অট'মেটিকলি তেওঁলোকে খোৱা আৰম্ভ কৰিব পোৱালিবিলাকে। কেতিয়াবা পোৱালিবিলাক যেতিয়া জন্ম পায়, তেতিয়া অকণমান
উশাহ নিশাহ লোৱাত কষ্ট হ'ব পাৰে। এডাল লগত পাইপো ৰাখিব লাগে, পাইপডালে মুখেৰে ফু দিব লাগে পাইপেৰে, তেতিয়া মানে অক্সিজেনটো পায় আৰু তেতিয়া লগালগ ঠিক হৈ যায়। কাণত ফুকিয়াই দিব, কেতিয়াবা মুখৰ ভিতৰত মুখত ফুকিয়াই দিব, তেনেকৈ তেতিয়া পোৱালিটো মানে আৰাম পায় আৰু বাচাৰ চান্সটো থাকি যায়, নহয়তো মৰাৰ সম্ভাৱনাও থাকে কেতিয়াবা। ভিডিঅ'টো চাই পালক বন্ধুসকলে ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আৰু আমি নতুন ভিডিঅ' আপোনালোকক দিব পাৰোঁ।